Good morning, class 3 students. I am back again with the videos. So, not wasting much time on introduction, I am going to proceed with a new lesson. Today's lesson is Unit 9, page number 57 of your English book. The name of the lesson is Aladdin and his Magic Lamp. I hope all of you have heard about Aladdin and his genie. I don't know whether you have heard about the story or not, but in our childhood days, we used to hear more and more stories about Aladdin and genie. So here is a new story. I am going to describe you the story now. Listen carefully. Long, long ago, in a small town, there lived a poor tailor named Mustafa. Long, long ago means once upon a time, there was a poor tailor named Mustafa, and his name is Mustafa. He lived in a small town. Okay, like Rangia is a small town. He also lived in a small town like Rangia. Okay, he had a son named Aladdin. Mustafa had a son named Aladdin. Mustafar ejon পুতেক আছিলে, তাৰ নাম Aladdin আছিলে. Okay, Mustafa died when Aladdin was very young. Mustafa মৰি থাকিলে যেতিয়া Aladdin বহুত সৰু আছিলে. After his death, Mustafa's wife had to work hard to earn a living. এতিয়া কি হ'ব, দেউতাকজনে ইনকাম কৰি আছিলে হয়নে, দেউতাকজন যেতিয়া ঢুকাই যাব তেতিয়া কি হ'ব, মাকৰ ওপৰত গোটেই ৰেছপনচিবিলিটি আহিব হয়নে নাই. এতিয়া মাকে কি কৰিব লগা হৈছে, মুস্তাফাৰ ৱাইফ মানে আলাদিনৰ মাকে কি কৰিব লগা হৈছে, আলাদিনৰ মাকে হাৰ্ড ৱৰ্ক কৰিব লগা হৈছে, কষ্ট কৰিব লগা হৈছে কিহৰ কাৰণে, আৰ্ণ এ লিভিং মানে সিহঁতৰ নেচেচিটিবোৰ আৰ্ণ কৰিবৰ কাৰণে, নেচেচিটি লাইক ফুড, ক্লথিং আৰু শ্বেল্টাৰ, খোৱা বস্তু, কাপোৰ আৰু এসাঁজ ভাতৰ কাৰণে মাকে কাম কৰিব লগা হৈছে. She however could not give good food and fine clothing to her son. যদিও মাকে কাম কৰিছিলে, বাট তেওঁ আলাদিনক কি কৰিব নোৱাৰিছিলে, আলাদিনক ভাল কাপোৰ আৰু ভাল খানা দিব পৰা নাছিলে. Sending him to school was a fair of dream. কি কৈছে, খানা দিব পৰা নাছিলে, দেন কাপোৰ দিব পৰা নাছিলে, যিহেতু তো স্কুলত তাক পঠোৱা কথাটো ভাবিবই নোৱাৰে মাকে, কেনেকৈ ভাবিব হয়নে নাই, স্কুলত দিলেতো স্কুল ফিজ পে'মেণ্ট কৰিব লাগিব, তো মাকৰ কাৰণে এইটো পচিবল নাছিলে. ইট ৱাজ নট পচিবল ফৰ হিজ মাদাৰ টু চেণ্ড হিম স্কুল. অ'কে, বাট আলাদিন ডিড নট মাইণ্ড এট অল. কিন্তু আলাদিনে কেতিয়াও এইটো কথালৈ দুখ কৰা নাছিলে. He was a happy child and was satisfied with whatever he got. He was a happy child. তাক মাদাৰে যি দিছিলে তাতে সি হেপী আছিলে. অ'কে, আৰু সি কেতিয়াও কমপ্লেইন কৰা নাছিলে. হি ৱাজ ছেটিছফাইড মানে যি দিছিলে তাকে সি এগ্ৰী কৰি পেলাই ছেটিছফাই হৈ গৈছিলে. One day, এদিন কি হ'ল, when Aladdin was playing with his friends, a man approached him and said, এদিন কি হৈছিলে, যেতিয়া আলাদিনে খেলি আছিলে কাৰ লগত, তাৰ ফ্ৰেণ্ডছৰ লগত, আ মেন, এটা ষ্ট্ৰেঞ্জাৰ, এজন নতুন মানুহে কি কৰিলে, এপ্ৰ'চ মানে সুধিলে, তাক ক'লে কিবা, কি ক'লে চোৱা, আগুৱাই আহি পেলাই ক'লে, কি ক'লে, আই এম মুস্তাফাজ ব্ৰাদাৰ. মুস্তাফা, হু ৱাজ মুস্তাফা? মুস্তাফা ৱাজ আলাদিনছ ফাদাৰ. ক'লে যে মই মুস্তাফাৰ ব্ৰাদাৰ হয়, মই মুস্তাফাৰ ভায়েক, মানে কি আলাদিনৰ খুৰা হয়নে নাই. ইটছ ভেৰি ছেড ডেট হি ইজ ন' মোৰ. আৰু ক'লে যে বহুত দুখ লাগিলে যে সি আৰু এই দুনিয়াখনত নাই. বাট নাও আই এম হিয়েৰ, আই উইল লুক আফটাৰ ইউ এণ্ড ইয়ৰ মাদাৰ. কি ক'লে, কিন্তু মই চিন্তা নকৰিবা, এতিয়া মই আহি গৈছোঁ আৰু মই তোমাক আৰু তোমাৰ মাক চোৱা চিতা কৰিম, তোমালোকৰ টেক কেয়াৰ ল'ম. অ'কে, আই উইল টেক কেয়াৰ অফ ইউ, তেনেকৈ ক'লে মুস্তাফা. দ্য মেন ষ্টাৰ্টেড টু লিভ উইথ আলাদিন. তাৰ পিছৰ পৰা সেই মানুহজন, এইজন মানুহে কি কৰিলে, আলাদিনহঁতৰ লগত থকা ষ্টাৰ্ট কৰিলে. এণ্ড হিজ মাদাৰ, সিহঁত দুয়োটাৰ লগত, আলাদিন আৰু মাদাৰৰ লগত থকা ষ্টাৰ্ট কৰিলে. হি গেভ দেম গুড ফুড টু ইট এণ্ড ফাইন ক্লথছ টু ৱেৰ. এতিয়া কি কৰিলে,
যিহেতু মাকে দিব পৰা নাছিলে, গুড ফুড দিব পৰা নাছিলে, ক্লথিং দিব পৰা নাছিলে, ক্লথছ দিব পৰা নাছিলে, বাট এই মানুহজনে যি তাক খুৰা বুলি কৈছিলে, আংকল বুলি কৈছিলে, মানে মুস্তাফাজ ব্ৰাদাৰ বুলি কৈছিলে, সেইজনে কি কৰিলে, গুড ফুড দিলে, আলাদিনহঁতক ভাল খানা দিলে, আৰু ফাইন ক্লথছ, ফাইন মানে বিৰাট ধুনীয়া কাপোৰ দিলে পিন্ধিবলৈ। ইট মেড আলাদিন এণ্ড হিজ মাদাৰ ভেৰি হেপ্পী। আৰু এইটোৰ কাৰণে কি, যেতিয়া চাবা, যেতিয়া মানুহবোৰে খাব নাপায়, হয়নে নাই, পিন্ধিব নাপায়, তেতিয়া কোনোবাই যদি সিহঁতক যদি ভাল খাব দিয়ে, ভাল পিন্ধিব দিয়ে, তেতিয়া সিহঁতক বহুত হেপ্পী হয়নে নাই। এই দুখীয়াবোৰক যে চাবাচোন, কোনোবা যে আমাৰ ওচৰত যদি কোনোবা দুখীয়া আহে, হয়নে নাই, তেতিয়া সিহঁতক যদি পইচা দিওঁ বা সিহঁতৰ যদি ভাল কাপোৰ দিওঁ, খোৱা বস্তু দিওঁ, সিহঁতৰ চাবাচোন মুখত হাঁহি উঠি যায়। ঠিক তেনেকৈ ইহঁতৰ এনেকুৱা আছিলে, ইহঁতে ভাল খাব পৰা নাছিলে, এই মানুহজনে সিহঁতক বহুত হেল্প কৰিলে আৰু সিহঁতৰ বহুত হেপ্পী হৈ গৈছিলে। আফটাৰ আ ফিউ ডেইজ দ্য মেন টুক আলাদিন টু দ্য হিল। কেইদিনমান পিছত, আফটাৰ আ ফিউ ডেইজ মানে কেইদিনমান যোৱাৰ পিছত, এই মানুহজনে কি কৰিলে, টুক আলাদিন মানে আলাদিনক লৈ গ'ল, ক'লৈকে, টু দ্য হিল, এটা পাহাৰৰ ওপৰত লৈ গ'ল, এট দ্য এণ্ড অফ দ্য টাউন, এই সিহঁতে থকা টাউনৰ একদম লাষ্টৰ ফালে আৰু একদম এণ্ডত। ৰিচিং দেৰ দ্য মেন পুছড আ ৰক ফ্ৰম দ্য ছাইড অফ দ্য হিল। তাত কি কৰিলে, তাত গৈ পোৱাৰ লগে লগে কি কৰিলে, এটা ডাঙৰ ৰক, পাথৰ এটা পুছ কৰি দিলে, ঠেলি দিলে, হিলৰ পাহাৰৰ ছাইডেৰে এটা পাথৰ এটা ঠেলি দিলে হঠাৎ। টু আলাদিনছ এষ্টনিছমেণ্ট দেৰ এপিয়াৰ্ড এন অ'পেনিং অন দ্য গ্ৰাউণ্ড, মানে ছাৰপ্ৰাইজ, আলাদিনে বহুত ছাৰপ্ৰাইজ হ'ল, ভাবিলে যে হাৰে কি কৰিলে এই মানুহজনে, হিলৰ ছাইডেৰে পাহাৰৰ ছাইডৰ ৰকটো ঠেলি দিলে, আৰু ঠেলি পালে কি হ'ল, সিহঁতে এখন দুৱাৰৰ নিচিনা খুলি গ'ল, দৌৰ এটাৰ নিচিনা খুলি গ'ল, হয়নে নাই। দেৰ ৱেৰ ষ্টেয়াৰ্ছ গয়িং ডাউন দ্য অ'পেনিং, আৰু সেই অ'পেন কৰাৰ লগে লগে কি হ'ল, চিৰি দেখা পালে। হোৱাট ইজ দ্য মিনিং অফ ষ্টেয়াৰ্ছ? অ'পেন কৰাৰ লগে লগে তাত দেখা পালে যে তাৰে ভিতৰত চিৰি আছে, যিটো ডাউনৱাৰ্ডছ গৈ আছিলে, মানে তলৰ ফালে এনেকৈ গৈ আছিলে, অ'কে, চিৰিটো। আলাদিন ৱাজ ভেৰি ছাৰপ্ৰাইজ টু চি দিছ। আলাদিন বহুত ছাৰপ্ৰাইজ হৈ গৈছিলে, তাৰ একদম আচৰিত লাগি গৈছিলে যে কি হ'ল, মই ক'ত আহিলোঁ। দ্য মেন দেন ট'ল্ড আলাদিন, তাৰপিছত মানুহজনে আলাদিনক কি ক'লে, আলাদিন, দেৰ ইজ এ চেম্বাৰ ডাউন বিল' এণ্ড দেৰ ইজ এ মেজিক লেম্প দেৰ। ক'লে যে তলত এটা চেম্বাৰ মানে গুহা টাইপ, অ'কে, এটা চিক্ৰেট প্লেচ, চেম্বাৰ মানে এই চিক্ৰেট প্লেচত কি আছে, আৰু এটা মেজিক লেম্প এটা আছে, আৰু যিটো মেজিকেল হয়, অ'কে। আলাদিনক এই মানুহজনে ক'লে, মুস্তাফাৰ ভায়েক বুলি কোৱা মানুহজনে তাক ক'লে যে ইয়াতে মেজিকেল লেম্প এটা আছে এই চেম্বাৰটোৰ ভিতৰত। উড ইউ গো ডাউন এণ্ড ব্ৰিং মি দ্য লেম্প, কি ক'লে, তুমি তললৈকে যাবানে আৰু মোক লেম্পটো আনি দিবা জানো আলাদিন, তুমি মোক আনি দিবা, এইখিনি মোক ফেভাৰ কৰি দিবা, হেল্প কৰি দিবা প্লিজ, এনেকৈ ক'লে, অ'কে, ঠিক আছে। আমি আজি ইয়ালৈকে পঢ়িম। উই উইল study up to this paragraph only. This one is for today. You all try to understand the lesson carefully read each and every word, okay, each and every word, and try to understand each and every sentences. If you find any difficulty, if you find any complications, then try to call me, try to message me, whatever you do, but just contact me, okay. Now I am going to give you some word meanings. Please wait for some time. I am going to give you some word meanings. You just keep on writing with me, okay. Now children, you write down the word meanings. Number 1 is tailor, Tailor. What is the meaning of tailor? A person who makes clothes, a person who stitch your clothes or who makes your clothes, je tumalok kapur silai de ba kapur banai diye, okay. Next, number 2 is satisfied. Listen carefully, I also pronouncing the whole sentence. I'm pronouncing the whole words along with the letters, so keep on writing. Satisfied, SATISFIED, satisfied. What is the meaning of satisfied? Pleased, 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 okay. Number 3 is approached,
approached. What is the meaning of approached? Here the meaning of approach in this lesson is come closer. COMECLOSER. The meaning of approach is also given on the back side of your book, but there it is written come nearer, but I have written it come closer. It's your wish, whatever you write. Astonishment, ASTONISHMENT. It's M for monkey, MENT. Astonishment means surprise, SURPRISE. Astonishment means surprise. Next, number 5 is chamber, CHAMBER, chamber. What is the meaning of chamber? A secret room, SECRET, secret, RWM. Secret room means a private room where no one can go, nobody can go. Okay students, that's all for today. I am going to end up the video. Stay healthy and stay happy. Okay, keep on learning, keep on reading, so that you can increase your vocabulary. Okay, goodbye students, take care.